নমস্কাৰ ইছান নিউজৰ বিশেষ অনুষ্ঠান ৰাইজ কাৰ হৈতলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। প্ৰিয় দৰ্শক, আমি প্ৰতিদিনেই সমষ্টিয়ে ৰাইজৰ সমীক্ষা গ্ৰহণ কৰিছিলোঁ। ৰাইজৰ মনৰ কথা আমি ইতিমধ্যে সংগ্ৰহ কৰি ৰাখিছোঁ। বিভিন্ন সমষ্টিৰ ৰাইজৰ মনৰ কথা আমি আপোনালোকক প্ৰতিদিনেই দেখুৱাই ৰাখিছোঁ বা ৰাইজে মনৰ কথা কিদৰে ব্যক্ত কৰিছে সেয়া আমি আপোনালোকক জনাই ৰাখিছোঁ। আৰু আজি আমি ৰাইজ কাৰ হৈতে সমষ্টিয়ে আমাৰ ৰাইজৰ মতামত বিচাৰি যি আমাৰ সমীক্ষা, সেই সমীক্ষা আৰু ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে আমি এইবাৰ দুটা বিশেষ সমষ্টিলৈ গৈছিলোঁ আৰু য'ত আমাৰ সাংবাদিকে ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছিল আৰু সাংবাদিকে ৰাইজৰ মনৰ কথা ইতিমধ্যে আমালৈ প্ৰেৰণ কৰিছে আৰু সেয়া আমি আপোনালোকক এই মুহূৰ্তত আগবঢ়াম। তাৰ পূৰ্বে আমি জনাব বিচাৰিছোঁ যে আমাৰ ছয়গাঁৱৰ সাংবাদিক বিশ্বজিৎ দাসে দুটা বিশেষ সমষ্টিলৈ গৈছিল আৰু সেই সমষ্টি দুটা হৈছে পলাশবাৰী আৰু পশ্চিম গুৱাহাটী। পলাশবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাইজে এইবাৰ কি কয়, যিটো নিৰ্বাচন সমাগত মাজত মাত্ৰ কেইটামান দিন তাৰিখ ঘোষণা কৰা হৈছে, গতিকে তাৰ প্ৰাকখনত ৰাইজৰ মনৰ কথা আমি সংগ্ৰহ কৰিছিলোঁ। আমি ৰাইজৰ মনৰ কথা আপোনালোকক জনাম সেই দুটা বিশেষ সমষ্টি, কিন্তু তাৰ পূৰ্বে মই প্ৰথমতে আপোনালোকক পলাশবাৰী বিধানসভা সমষ্টিৰ কিছু চমু আভাস আপোনালোকক দি ল'ব বিচাৰিছোঁ। তাৰ পাছতে আমি পলাশবাৰী ৰাইজৰ মনৰ কথা আপোনালোকলৈ আগবঢ়াম। পলাশবাৰী বিধানসভা সমষ্টি হৈছে 50 নং পলাশবাৰী বিধানসভা সমষ্টি আৰু এই 50 নং পলাশবাৰী বিধানসভা সমষ্টিত আমাৰ সাংবাদিক উপস্থিত হৈছিল, ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিছিল। আৰু এই 50 নম্বৰ পলাশবাৰী বিধানসভা সমষ্টিটোত সৰ্বমুঠ ভোটাৰ আছে 1,38,002 সৰ্বমুঠ ভোটাৰ আছে এই পলাশবাৰী বিধানসভা সমষ্টিৰ ভোটাৰৰ সংখ্যা। এই পলাশবাৰী বিধানসভা সমষ্টিটোত বৰ্তমানৰ বিজেপিৰ বিধায়ক আছে প্ৰণৱ কলিতা হৈছে পলাশবাৰী বৰ্তমানৰ বিজেপিৰ বিধায়ক আৰু বৰ্তমানৰ বিজেপিৰ বিধায়ক প্ৰণৱ কলিতা আৰু প্ৰণৱ কলিতাৰ নেতৃত্বতে এতিয়া সেই বিশেষ সমষ্টিটো আছে। 2016 চনত প্ৰণৱ কলিতাই ভোট পাইছিল 75,210টা। 2016ত প্ৰণৱ কলিতাই ভোট পাইছিল 75,210টা আৰু প্ৰণৱ কলিতাৰ প্ৰতিদ্বন্দ্বী আছিল 2016 চনত কংগ্ৰেছৰ নৱজ্যোতি তালুকদাৰ আছিল প্ৰণৱ কলিতাৰ প্ৰতিদ্বন্দ্বী 2016 চনত। আৰু প্ৰণৱ কলিতাৰ প্ৰতিদ্বন্দ্বী যে নৱজ্যোতি তালুকদাৰ আছিল, নৱজ্যোতি তালুকদাৰে 2016 চনত ভোট পাইছিল 26,468টা। নৱজ্যোতি তালুকদাৰে 2016ত 26,468টা ভোট লাভ কৰিবলৈ সক্ষম হৈছিল এই পলাশবাৰী বিধানসভা সমষ্টিত। আৰু তৃতীয় স্থানত আছিল পলাশবাৰী বিধানসভা সমষ্টি 2016ৰ ফলাফলত যতীন মালী, আৰু এইগৰাকী যতীন মালীয়ে ভোট পাইছিল, যতীন মালী তেওঁ নিৰ্দলীয় প্ৰাৰ্থী আছিল আৰু যতীন মালীয়ে ভোট পাইছিল 2016 চনত পলাশবাৰী বিধানসভা সমষ্টিত 15,755টা। যতীন মালীয়ে 15,755টা ভোট লাভ কৰিছিল 2016 চনত পলাশবাৰী বিধানসভা সমষ্টিত। আৰু এই পলাশবাৰী বিধানসভা সমষ্টিত পুৰুষ ভোটাৰ আছে 71,230 গৰাকী পুৰুষ ভোটাৰ, 71,230 গৰাকী। মহিলা ভোটাৰ কিমান আছে এই মুহূৰ্তে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে পলাশবাৰী বিধানসভা সমষ্টিত মহিলা ভোটাৰ আছে 66,772 গৰাকী। এয়া হৈছে পলাশবাৰী বিধানসভা সমষ্টিৰ এটা চমু আভাস। বৰ্তমানৰ বিধায়ক হৈছে বিজেপিৰ প্ৰণৱ কলিতা আৰু বিজেপিৰ প্ৰণৱ কলিতাৰ নেতৃত্বতে আছে পলাশবাৰী বিধানসভা সমষ্টি। আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত আমাৰ সাংবাদিক বিশ্বজিৎ দাস উপস্থিত হৈছিল। তেওঁৰ আগত ৰাইজে কি মতামত আগবঢ়াইছিল এই মুহূৰ্তত আমি ৰাইজৰ মতামত আপোনালোকলৈ আগবঢ়াইছোঁ। সমাগত বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী, আৰু কেইটামান দিন বাকী থকা সময়তে আমি ইছান নিউজে দক্ষিণ কামৰূপৰ পলাশবাৰী, ছয়গাঁও, বকো, পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাইজৰ পৰা জানিব বিচাৰিম কোনে কাক ভোট দিয়ে, কাৰ চৰকাৰ বিচাৰে। আৰু সেয়েহে আমি এতিয়া আৰম্ভ কৰিবলৈ ওলাইছোঁ ইছান নিউজৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। মই এতিয়া উপস্থিত আছোঁ পলাশবাৰী বিধানসভা সমষ্টিত, আৰু এই সমষ্টিটোৰ এটা অন্যতম স্থান হৈছে মিৰ্জা, আৰু মিৰ্জাৰ কিছুমান ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা আমি জানিব বিচাৰিম আগন্তুক বিধানসভা নিৰ্বাচন আহিছে। বাইদেউ, এই বিধানসভা নিৰ্বাচনত ভোট দিব লাগিব আপোনালোকে, বিভিন্ন ধৰণৰ দল আহিছে, আপোনালোকে এইবাৰ কাক বিচাৰে? দিম দিয়ক, যিটো চৰকাৰে ভাল দেখোঁ তাকে দিম। হয়, সেইটো আৰু গোপনীয় হিচাপত ৰাখি থৈ দিলোঁ, প্ৰকাশ নকৰোঁ। ঠিক আছে, তেখেতে প্ৰকাশ কৰিবলৈ অনিচ্ছুক। আমি এইবাৰ গৈছোঁ এজন খেতিৰ সামগ্ৰী বিক্ৰী কৰি থকা, বীজ বিক্ৰী কৰা এগৰাকী সাধাৰণ জনতাৰ ওচৰত। আপোনাৰ পৰা জানিব বিচাৰিম, দাদা ভোট আহিল, আপোনালোকে ভোট কাক দিব? ভোট কাক দিম আমি কোনো বিবেচনা কৰা নাই, আমি সময় আহিলে বিবেচনা কৰি ল'ম।
দাদা আপোনাৰ ব্যৱসায় বাণিজ্য ঠিকে চলি আছেনে? ঠিকে চলি আছে মানে এতিয়া আৰু বেপাৰ অলপ বেয়াই এই হেৰি কথাটো এতিয়া চিজন মাল ওলাইছে গোটেই সেইকাৰণে অলপ বেয়া। আপুনি অকল এই কেঁচা চব্জিৰ দোকানখন দিয়ে চলি আছে ঘৰ সংসাৰ? হয় হয়, নিৰ্বাচন আহিল দাদা, মানুহে ভোট দিব লাগে, বিভিন্ন ধৰণৰ দল আহিছে, AGP আছে, BJP আছে, কংগ্ৰেছ আছে, ইয়াৰ উপৰিও নতুন নতুন দল আহিছে। নিৰ্বাচনত আপোনালোকে এইবাৰ কাক বা কেনেকুৱা ধৰণৰ দলক বিচাৰে? সেইটো কথা নাই, এতিয়া সময়ত হ'ব কাক দিয়াম কথাই নাই। আমি আৰু হেৰি নাইতো কাৰ লগত নাই। বৰ্তমানৰ আমি হেৰি BJPকে দিম। বৰ্তমান চৰকাৰখনলৈ আপোনালোক সুখী নে? অঁ আছোঁ সুখী। আমি এবাৰ এগৰাকী গ্ৰাহকক দেখিছোঁ, গ্ৰাহকৰ ৰূপত এগৰাকী এই অঞ্চলৰে নিশ্চয় মানে কি ব্যক্তিক দেখিছোঁ। দাদা নিৰ্বাচন আহিছে, সমাগত নিৰ্বাচনলৈ বেছিদিন নাই, ইতিমধ্যে অগপ BJPকে ধৰি কংগ্ৰেছ মহাজোঁট সকলো একত্ৰিত হৈছে, নিজ নিজ দলে নিজৰ প্ৰচাৰ চলাই আছে আৰু এতিয়া অসম জাতীয় পৰিষদো আছে। আগন্তুক নিৰ্বাচনত আপোনালোকে কেনেকুৱা ধৰণৰ দলক ভোট দিব বিচাৰে? যিবিলাক দলক ভোট দিলে ৰাইজৰ উপকাৰ হয় সেইবিলাক দলকে আমি ভোট দিম। হয় হয়, বৰ্তমানৰ যিখন চৰকাৰ BJP মিত্ৰজোঁটৰ চৰকাৰ, এই চৰকাৰখনলৈ আপোনালোক সুখী নে? সুখী সুখী। হয় হয়, এগৰাকী আমি বাইদেউক দেখিছোঁ, বাইদেউৰ পৰা জানিব বিচাৰিম। বাইদেউ, এই নিৰ্বাচন আহিল, নিৰ্বাচনটো আহিলে, ধৰি লওক আপুনি কি কৰিব আহিছিলে? বজাৰত আহিছিলোঁ। বজাৰত আহিছিল, হয় হয়। আপোনালোক বৰ্তমান যিখন চৰকাৰ BJP চৰকাৰ, এই চৰকাৰখনৰ কাম কাজত আপোনালোক সুখী নে? আগন্তুক মানে কি নিৰ্বাচন আহিছে, ধৰি লওক ইয়াত বিভিন্ন ধৰণৰ দলে ৰাজনৈতিক কুচকাৱাজ চলাই আছে। বৰ্তমানৰ চৰকাৰ BJP চৰকাৰ আছে, কংগ্ৰেছ আছে, অসম জাতীয় পৰিষদ দল আছে। আপোনালোকে বৰ্তমানৰ চৰকাৰখনক লৈ সুখী নে? মই অৱশ্যে চৰকাৰী মানুহ, চৰকাৰী মানুহ, গতিকে মই ক'ব লগা একো নাই, ৰাইজে যি ভাবে সেয়ে মই আছোঁ আৰু মই ক'ব লগা একো নাই। আগন্তুক ধৰি লওক যিটো বিধানসভাৰ নিৰ্বাচন আহি আছে আৰু বেছিদিন নাই, এই নিৰ্বাচনত আপোনালোকে ধৰি লওক বিভিন্ন ধৰণৰ দল আছে, কংগ্ৰেছৰ পৰা অসম জাতীয় পৰিষদৰ পৰা BJPৰ মিত্ৰজোঁটলৈকে, আপোনালোকে কাক সমৰ্থন কৰিব? কিছুমান যায়ে ভাল হয়, যায়ে আমাৰ চৰকাৰক আমাক সহায় সাহায্য কৰে, তেখেতলোকক আমি আগবঢ়াই নিব আমি আশা কৰিম। হয়, আমি এগৰাকী বাইদেউৰ ওচৰতে, বাইদেৱে অত্যন্ত কষ্ট কৰি ৰাতিপুৱাতে আহি মাছৰ ব্যৱসায় কৰা দেখা যায়। অশেষ কষ্ট কৰি তেখেতে হেনো পৰিয়ালটো চলাই আছে, আমি জানিব পাৰিছোঁ। আপোনাৰ পৰা জানিব বিচাৰিম, বাইদেউ আপোনাৰ চৰকাৰী যিবিলাক আঁচনি আপুনি পাইছেনে? পাইছোঁ। পাইছে। আগন্তুক বেছি পোৱা নাই, এইবাৰ এইটো সাহায্যত সেইটো পাইছোঁ, সেইটো খৰচৰ পোৱা নাই। আমি অন্য এগৰাকী আমি বাইদেউ মাছ বাচি আছে, তেওঁ একে কামহে কৰে, মাছৰ ব্যৱসায় কৰে। বাইদেউ, নিৰ্বাচন আহিল, ধৰি লওক আপোনালোকে চৰকাৰী যিবিলাক আঁচনি এইখন BJP চৰকাৰ পাইছেনে? পাইছোঁ মানে গোটেই চলি আছোঁ দেচোন এতিয়া বৰ্তমান। এতিয়া সেনেকৈ বৰ সুবিধা পোৱা নাই, চৰকাৰৰ একো বস্তু পোৱা নাই। এই মাছৰ ব্যৱসায়খিনি কৰি আছোঁ, সেইখিনিয়ে আমাৰ সুবিধা। যদি চৰকাৰে একো বস্তু পোৱা নাই, আগন্তুক যিখন আমি পোৱা নাই, কণ্ট্ৰলৰ পৰা চাউল কটাই পাওঁ, বেলেগ বস্তু একো নাপাওঁ। নিৰ্বাচন আহিল, বেছিদিন নাই আৰু সেইটোৱে এইখন চৰকাৰে দিব নে বেলেগ চৰকাৰ? বেলেগ বস্তু আমি যেনেকৈ চলি থাকিব পাৰোঁ সেইখনকে দিব লাগিব, আমি বেলেগকে দিম নেদো বেলেগক। আমাৰ এখন চৰকাৰকে দিম, যেটা আগে পিছে দিয়া হয়। তেখেতে কৈছে যে ধৰি লওক একো পোৱা নাই যদিও, চৰকাৰে সা সুবিধা পোৱা নাই যদিও এইখন চৰকাৰে ভাল, গতিকে BJP চৰকাৰকে তেওঁ ভোট দিয়াৰ এটা সিদ্ধান্ত লৈছে। ইয়াৰ পিছত আমি যাব বিচাৰিম অন্য এটা স্থানলৈ। ৰাইজৰ মতামত লোৱাৰ উপৰিও পলাশবাৰী বিধানসভা সমষ্টিত আমাৰ সাংবাদিক বিশ্বজিৎ দাসে দুগৰাকীকৈ বিশেষ এইবাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তেওঁ মনৰ কথা জানিবলৈ চেষ্টা কৰিছিল, সেয়াও এই মুহূৰ্তত আমি আপোনালোকলৈ আগবঢ়াইছোঁ। নমস্কাৰ, আমি আজি উপস্থিত আছোঁ পলাশবাৰী বিধানসভা সমষ্টিত, আৰু এই পলাশবাৰী বিধানসভা সমষ্টিৰ বাটৰহাটৰ দক্ষিণ কামৰূপ জিলা BJPৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈছোঁ, আৰু ইয়াত উপস্থিত আছে জিলা সভাপতি ধনেশ্বৰ তালুকদাৰ। আৰু এই তালুকদাৰ ডাঙৰীয়াৰ পৰা আমি জানিব বিচাৰিম এই নিৰ্বাচন সম্পৰ্কে কিছু কথা। আৰু দাদা নমস্কাৰ। নমস্কাৰ। হয়, নিৰ্বাচনৰ প্ৰাকখনত আপোনাৰ পৰা জানিব বিচাৰিম, এই পলাশবাৰী সমষ্টিৰ বৰ্তমান BJPৰ দখলত আছে বিধায়ক প্ৰণৱ কলিতা, আৰু এই সমষ্টিটো আগন্তুক যিটো নিৰ্বাচন আহি আছে কোনে দখল কৰিব বুলি ভাবে? অৱশ্যে আপোনাৰ দৃষ্টিতটো BJP বুলিয়ে ক'ব। আমি জানিব বিচাৰোঁ যিটো মিত্ৰজোঁটৰ এটা খেলি মেলি চলি আছে, এই ক্ষেত্ৰত অসম জাতীয় পৰিষদৰ শক্তিশালী ভূমিকা লোৱা দেখা গৈছে, কংগ্ৰেছেও ইতিমধ্যে নিজৰ স্থিতিত আছে, এই ক্ষেত্ৰত আপোনাৰ মন্তব্য জানিব বিচাৰিছোঁ। পোনপ্ৰথমে মই ঈশান নিউজলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু পলাশবাৰী সমষ্টিৰ ৰাজনৈতিক দৃশ্যপটটো বৰ্তমান এতিয়ালৈকে
এটা গৰম এটা হাৱা ইতিমধ্যে সমষ্টিত বাতাবৰণ সৃষ্টি হৈছে আৰু এই সমষ্টিটো আচলতে ভাৰতীয় জনতা পাৰ্টিৰ এটা দুৰ্গস্বৰূপ ইয়াত বিশেষকৈ আমি যোৱা 16 চনৰ বিধানসভা নিৰ্বাচনত ইয়াত প্ৰণৱ কলিতা বিধায়ক হিচাপে তেওঁ নিৰ্বাচিত হৈছে তেওঁ ৭৫,০০০ ভোট প্ৰায় ৫০,০০০তকৈ অধিক ভোটৰ ব্যৱধানত এই সমষ্টিটো আমি নিৰ্বাচিত হৈছিলোঁ ইয়াৰ পিছতে পঞ্চায়ত নিৰ্বাচনতো আমাৰ অভাৱনীয় সফলতা আৰু যোৱা 19ৰ লোকসভা নিৰ্বাচনতো আমাৰ ৮০,০০০তকৈ অধিক ভোট আমি এই সমষ্টিটোত লাভ কৰিছোঁ এই সমষ্টিটোত নিম্ন সংখ্যালঘু ভোট ইয়াত আছে আৰু ইয়াত জেনেৰেল ভোটে বিশেষকৈ আমাক নিৰ্ণয় কৰিব এইটো এটা ভাৰতীয় জনতা পাৰ্টিৰ সমষ্টি আৰু এইকেইটা দিনত এটা বিশেষকৈ মানে অসম গণ পৰিষদে এই আসনখন বিচাৰি পেলাই এটা এনেকুৱা পৰিৱেশ সৃষ্টি কৰিছে ইয়াত বিজেপিৰ কাৰ্যকৰ্তাসকলৰ মনোবল হ্ৰাস হৈছে দুৰ্বল হৈছে আৰু এই দুৰ্বলতাই এটা ভয়ংকৰ ৰূপ ল'ব এনেকুৱা ধৰণৰ কথাও কিছুমান কথা আমাৰ সমষ্টিবাসী ৰাইজৰ মাজত ইতিমধ্যে চৰ্চিত হৈছে কিন্তু আমি সম্পূৰ্ণ আশ্বাস আমাৰ বিশ্বাসী আমি ভাৰতীয় জনতা পাৰ্টি সুৰক্ষিত বিকাশিত অসমৰ অংগীকাৰৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আমাৰ ৰাষ্ট্ৰীয় ৰাজ্যিক নেতৃত্বৰ প্ৰতি আমাৰ অগাধ বিশ্বাস আছে যে এই ভাৰতীয় জনতা পাৰ্টিৰ পলাশবাৰী সমষ্টিটো দুৰ্গস্বৰূপ এই সমষ্টিটো আমি কোনোপধ্যে মিত্ৰজোঁটক এৰি নিদিয়ে সেই বিশ্বাসটো আমি অতীতৰ পৰা আজিলৈকেও আমি সেই অব্যাহত আছে বাৰু ঠিক আছে আমি কিছুমান মানে কি মানুহৰ ওচৰলৈ গৈছিলোঁ গাঁৱৰ ৰাইজৰ ওচৰলৈ সজা মানুহ ৰিক্সাৱালা ঠেলাৱালা সকলোৰে ওচৰত গৈছিলোঁ তাত কৈছে অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপোনালোকে হেনো কিছু খেলি মেলি সৃষ্টি কৰিছে বহু মানুহে পাবলগীয়া মানুহে পোৱা নাই এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি অৰুণোদয় আঁচনিখনত আচলতে ইয়াত এটা টাৰ্গেট দিয়া হৈছিল প্ৰতিটা সমষ্টিত 15,000 য'ত মানে 2 লাখতকৈ কম ভোট আছে এনেকুৱা সমষ্টিবিলাকত 15,000 টাৰ্গেট দিয়া হৈছিল আৰু সেই 15,000 টাৰ্গেটৰ ভিতৰত ইতিমধ্যে আমি 15,000 পূৰ্ণ কৰিছোঁ আৰু তাৰ উপৰিও আৰু বহুত এনেকুৱা মানে আমাৰ যিটো চৰকাৰে যিটো ক্ৰাইটেৰিয়া দিছিলে সেই ক্ৰাইটেৰিয়া মতে আৰু কিছু সংখ্যক মহিলাই পাবলৈ বাকী আছে তো এইখিনিক আমি আমাৰ পৰৱৰ্তী যিদিকে নিৰ্বাচনত এতিয়া অধিসূচনা জাৰি হৈছে ইয়াত আঁচনি সম্পূৰ্ণ বন্ধ আছে পৰৱৰ্তী দিনত তেখেতসকলেও নিশ্চয় পাব এটা কথা জানিব বিচাৰিছোঁ যিটো কংগ্ৰেছৰ যিটো মহাজোঁট এই মহাজোঁটত ইতিমধ্যে মানে কি সকলো দল সৰু বৰ দল চামিল হৈছে আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ পলাশবাৰী সমষ্টিটো ইতিমধ্যে চব একত্ৰিত হৈ কংগ্ৰেছে বিজেপিক ৰুধিবলৈ এটা ৰণকৌশল প্ৰস্তুত কৰি আছে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে না পলাশবাৰী সমষ্টিত কংগ্ৰেছৰ ভেটি একেবাৰে দুৰ্বল আৰু এই দুৰ্বলতাটো আজি নহয় এইটো আজি 85 চনৰ পৰা আজিলৈকে কংগ্ৰেছে পলাশবাৰী সমষ্টিত দখল কৰিব পৰা নাই আৰু এই সমষ্টিটো আজি 16ৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ দখলত আহিছে আৰু ভৱিষ্যতলৈ ভাৰতীয় জনতা পাৰ্টিৰ দখলতে থাকিব অসম জাতীয় পৰিষদ ৰাইজৰ দল আমি দেখিবলৈ পাইছোঁ ইয়াত এগৰাকী নেতাই ইতিমধ্যে বিভিন্ন স্থানত সভা সমিতি কৰি পলাশবাৰী সমষ্টিৰ ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰা আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ অসম জাতীয় পৰিষদৰ ভৱিষ্যত সম্পৰ্কে বা ধৰি লওক ইয়াতে পলাশবাৰী সমষ্টিৰ নেতাগৰাকীৰ উত্থান সম্পৰ্কে আপুনি কি ক'ব বিচাৰে আজি এইটো মই কোৱা কথা নহয় অসমবাসী ৰাইজে কোৱা কথা তেওঁলোকৰ ভৱিষ্যত 2021 চনত নহয় পৰৱৰ্তী দিনত তেওঁলোকৰ ভৱিষ্যত থাকিব পাৰে কিন্তু 2021 নিৰ্বাচনত জাতীয় পৰিষদৰ কোনো ভৱিষ্যত মই দেখা নাই বা ৰাইজেও দেখা নাই হয় অত্যন্ত এটা গুৰুত্বপূৰ্ণ কথা কৈছে 2021 চনৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ ভৱিষ্যত দেখা নাই 2026 চনত হয়তো তেওঁলোকৰ ভৱিষ্যত থাকিব পাৰে সেইটো এটা পিছৰ কথা পিছে আমি কোন সঁচা কোন মিছা ধনেশ্বৰ তালুকদাৰৰ কথা কিমান দূৰ যুক্তিসংগত সেয়া ভোটৰ নিৰ্বাচনৰ অৰ্থাৎ ৰিজাল্ট দিয়াৰ পিছত জানিব পৰা যাব নমস্কাৰ মই এতিয়া উপস্থিত আছোঁ পলাশবাৰী বিধানসভা সমষ্টিৰ অসম জাতীয় পৰিষদৰ সম্ভাৱ্য প্ৰাৰ্থী পংকজলোচন গোস্বামীৰ ওচৰত আৰু পংকজলোচন গোস্বামী ইতিমধ্যে দীৰ্ঘদিন ধৰি তেওঁ অসম গণ পৰিষদ দলৰ পতাকাখন ধৰি আছিল পিছে হঠাতে এইগৰাকী নেতাই অসম গণ পৰিষদ দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰিলে আমি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিম তেখেতক ডাঙৰীয়া নমস্কাৰ আপোনাৰ পৰা জানিব বিচাৰিম আমি ইতিমধ্যে আপুনি প্ৰথমতে এজিপিত আছিল আৰু দীৰ্ঘদিন ধৰি এজিপিত আছিল আপুনি হঠাৎ আপুনি অসম জাতীয় পৰিষদ দলত কি কাৰণে যোগদান কৰিলে স্পষ্ট কথা জাতীয়তাবাদী চিন্তাধাৰাৰে ৰাজনীতিৰ পথাৰত আমি খোজ দিছিলোঁ আৰু সেই চিন্তাধাৰা আমাৰ আজিও আছে ভৱিষ্যতলৈও থাকিব
অসম গণ পৰিষদে যেতিয়া জাতীয়তাবাদী চিন্তাধাৰাৰ পৰা আঁতৰি গ'ল তেতিয়া সেই দলটোত আমি থাকিবৰ আৰু কোনো স্থান আমাৰ লেখীয়া ব্যক্তিৰ নাথাকে আৰু সেইকাৰণে আমি এই দলটো ত্যাগ কৰি জাতীয়তাবাদক ধাৰাবাহিকভাৱে বোৱাই নিয়াৰ কাৰণে পলাশবাৰী সমষ্টিত আমি অসম জাতীয় পৰিষদৰ হৈ আমি কাম কাজ আৰম্ভ কৰিছোঁ আৰু আজি গাঁৱে ভূঞে অসম জাতীয়তাবাদক জীয়াই ৰাখিবৰ কাৰণে অসম জাতীয় পৰিষদক আমি সাংগঠনিকভাৱে কাম কাজ কৰি আছোঁ। আচ্ছা, আমি দেখিবলৈ পাইছোঁ এই সমষ্টিটো বিজেপিৰ দখলত আছে আৰু ইতিমধ্যে বিজেপিৰ আৰু অন্য দাবীদাৰো বহুকেইজন আছে যদিও ইতিমধ্যে বিজেপিয়ে এই পলাশবাৰী সমষ্টি দখল কৰিব মানে কি প্ৰাৰ্থিত্ব পাব বুলি আমি ভাবিছোঁ। এই ক্ষেত্ৰত আপুনিও ইতিমধ্যে গাঁৱে ভূঞে প্ৰচাৰ চলাই আছে, আপোনাৰ মানে কি সাম্ভাৱ্য কেনেকুৱা আৰু কি ইছ্যু লৈ আপুনি ৰাইজৰ ওচৰ চাপিব? না, আমাৰ কথা হ'ল আমি পলাশবাৰী সমষ্টি আৰম্ভণিৰ পৰাই জাতীয়তাবাদী সমষ্টি, আঞ্চলিকতাবাদত বিশ্বাসী। আমাৰ নেতাসকলৰ খোৱা কামৰা আৰু তেওঁলোকৰ কূটনীতিৰ কাৰণে এই ৰাইজে জাতীয়তাবাদৰ পৰা আঁতৰি গৈছে, আঞ্চলিকতাবাদৰ পৰা আঁতৰি গৈছে। আচ্ছা, কংগ্ৰেছৰ যিটো মহাজোঁট তাত ইতিমধ্যে দেখিবলৈ পাইছোঁ মানে BPF শেহতীয়াভাৱে যোগদান কৰিছে আৰু মানে কি UDF সকলো একত্ৰিত হৈছে। কংগ্ৰেছে এই পলাশবাৰী সমষ্টিত কিবা বিশেষ ভূমিকা থাকিব বুলি ভাবে নেকি আপুনি? যোৱা দিনবিলাকৰ যোৱা 40টা বছৰৰ যদি আমি ভোটৰ ৰাজনীতিটো চোৱা যায়, ভোটৰ ৰিজাল্টবিলাক যদি চোৱা যায়, কংগ্ৰেছৰ ইয়াত কিবা প্ৰভাৱ আছে বুলি মই নহয়, মইতো প্ৰাৰ্থী হিচাপে বা দলৰ কৰ্মী হিচাপে কাম কাজ কৰি আছোঁ। মোৰ কথাটো আপুনি বাদেই দিয়ক, যিকোনো সাধাৰণ মানুহ এজনকো যদি সোধে পলাশবাৰীত কংগ্ৰেছ ফেক্টৰ নহয়। হয়, পলাশবাৰীত কংগ্ৰেছ ফেক্টৰ নহয়, আপুনি গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন কৈছে। ইয়াৰ বিপৰীতে আমি অসম জাতীয় পৰিষদে ইতিমধ্যে লুৰুণজ্যোতি গগৈ হওক, ৰাইজৰ দল হওক, সকলো একত্ৰিত হৈছে, একত্ৰিত হৈ আপোনালোকে নিৰ্বাচনৰ পথত ভৰি দিছে। আপুনি কি ইছ্যু লৈ ইতিমধ্যে পলাশবাৰী সমষ্টিৰ ৰাইজৰ আপুনি জনপ্ৰিয় হৈছে আমি জানিছোঁ, বিভিন্ন ধৰণৰ সৰু সুৰা সভা সমিতি কৰিছে, সৰু সুৰা অনুষ্ঠানতো আপুনি গৈ ইতিমধ্যে ৰাইজৰ প্ৰিয়ভাজন হৈছে। এই ক্ষেত্ৰত আপুনি নিৰ্বাচনী ইছ্যু হিচাপে আপুনি কেনেদৰে নমিনেশ্যন দিয়াৰ পিছত বা প্ৰাৰ্থিত্ব পোৱাৰ পিছত আপুনি কেনেদৰে আগবাঢ়িব? আপুনি নিশ্চয় পলাশবাৰীৰ কি ইছ্যু লৈ মই আগবাঢ়িম সেইটো প্ৰশ্নই নিশ্চয় কৰিছে। চাওক, মই আজি মাটি ফুটি পলাশবাৰীত ৰাজনীতি কৰিব ওলোৱা নাই। যোৱা 30টা বছৰে ৰাজনীতিৰ সৈতে মই জড়িত হৈ আছোঁ কৰ্মী হিচাপে। ইয়াৰ মাজতে 5টা বছৰ জিলা পৰিষদৰ সদস্য হিচাপে ৰাইজে মোক ৰামপুৰ মৌজাৰ পৰা জিকাইছিলোঁ আৰু তেতিয়াও মই তেওঁলোকৰ মাজত কাম কৰি আছোঁ। পলাশবাৰী সমষ্টিৰ যিখিনি মেইন ইছ্যু মোৰ দৃষ্টিত যিখিনি পৰি আছে, যে আপুনি জানে ব্ৰহ্মপুত্ৰৰ দখলা পাহাৰৰ পৰা গুমিলৈ যিটো মাথাউৰি আছে তাত শ গৃহহীন ব্ৰহ্মপুত্ৰই খহাই নিয়া ব্যক্তি, ঘৰ গৃহস্থী খহাই নিয়া ব্যক্তিয়ে একোটা ভঙা পজাত মাথাউৰিৰ ওপৰত কেনেকৈ বসবাস কৰিছে আজি 40 বছৰে আমি প্ৰত্যক্ষ কৰিলোঁ। যদি কেতিয়াবা সুযোগ আৰু সুবিধা পাওঁ তেখেতসকলৰ সংস্থাপনৰ কাৰণে চিন্তা ভাৱনা কৰা হ'ব। আপোনালোকৰ আকৌ মই আপোনাক ক'ব বিচাৰিছোঁ, এইটো এটা প্ৰধান মোৰ দৃষ্টিত পৰা সমস্যা, সেইটো সমাধানৰ কাৰণে আমি চেষ্টা কৰিম। 2 নম্বৰ কথা, মিৰ্জা প্ৰাণকেন্দ্ৰ। মিৰ্জা প্ৰাণকেন্দ্ৰ, এই প্ৰাণকেন্দ্ৰত আমাৰ সমষ্টিৰ পৰা বহু দূৰ দূৰণিৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে ল'ৰা ছোৱালী আহে। বিশেষকৈ বৰদুৱাৰ মৌজাখন যথেষ্টখিনি পিছপৰা আৰু বৰদুৱাৰ মৌজাখনত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান এখন খুবেই প্ৰয়োজন। আমি অনুভৱ কৰিছোঁ যে বৰদুৱাৰৰ সিটোমূৰৰ পৰা কলেজলৈ, মিৰ্জা কলেজলৈ আহিবৰ কাৰণে এজন দুখীয়া ছাত্ৰক দিনত 200 টকাৰ প্ৰয়োজন। আমাৰ আৰ্থিক অৱস্থা ইমান সবল নহয় যে 200 টকা খৰচ কৰি আমি ল'ৰা ছোৱালীক ৰাজাপাৰাৰ পৰা মিৰ্জাত পঢ়াব পাৰিম। তেনেকুৱা এটা ক্ষেত্ৰত মোৰ প্ৰথম দৃষ্টি থাকিব এখন উচ্চ শিক্ষাৰ অনুষ্ঠান বৰদুৱাৰ মৌজাৰ যিকোনো এটা অঞ্চলত প্ৰতিষ্ঠা কৰাৰ কাৰণে। 3 নম্বৰ, আপুনি নিজেও লক্ষ্য কৰিছে, যদি বাহিৰৰ কোনোবা এজন ভাল ব্যক্তিক আনি সংগীতেই হওক বা এটা ভাষণ শুনিবৰ কাৰণে হওক বা অন্য কিবা এটা ষ্টেণ্ডাৰ্ড আলোচনা বিলোচনা কৰিবৰ কাৰণে হওক, ধাৰাপুৰৰ পৰা বকলৈ এটা ভাল হ'ল এটা নাই। সাংস্কৃতিক পৰম্পৰা ধৰি ৰাখিবৰ কাৰণে আধুনিকভাৱে যিকোনো এটা সাংস্কৃতিক পৰম্পৰা এটা ধৰি ৰাখিবৰ কাৰণে এটা ভাল ঠাইৰ অভাৱ, এটা ভাল প্ৰেক্ষাগৃহৰ অভাৱ। তেনেকুৱা এটা প্ৰেক্ষাগৃহৰে সাংস্কৃতিক জগতখনত আমাৰ স্বকীয় কৃষ্টি সংস্কৃতিখিনি ধৰি ৰাখিবৰ কাৰণে তেওঁলোকে যাতে পৰ্যাপ্ত সুবিধা পায় তাৰে এটা ব্যৱস্থা কৰিবৰ কাৰণে আমাৰ মন আছে। আৰু এটা কথা আছে যে আমাৰ এই অঞ্চলত খেলা ধূলাত যথেষ্টখিনি পাৰ্গত ব্যক্তি আছে।
আমাৰ নদী কাষৰীয়া অঞ্চলটোত কাবাডী খেল জনপ্ৰিয়, আপুনিও জানে সেইটো কথা। আৰু পাহাৰীয়া অঞ্চলটোত বৰদুৱাৰ মৌজাখনত ফুটবলৰ বহুত পাৰদৰ্শী খেলুৱৈ আছে, কিন্তু তেওঁলোকে চৰ্চাৰ অভাৱত আৰু উপযুক্ত পৰিৱেশৰ অভাৱত তেওঁলোক এতিয়া কাম কৰিব পৰা নাই, তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰিব পৰা নাই। মই আশা ৰাখিছোঁ যদি সুযোগ সুবিধা কেতিয়াবা পাওঁ, তেতিয়াহ'লে খেলা ধূলাৰ উন্নয়নৰ কাৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে, পৰিকাঠামো গ্ৰহণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আচ্ছা দাদা, আপোনাৰ ধৰি লওক প্ৰতিদ্বন্দ্বিতা প্ৰাৰ্থিত্ব পালে আপুনি প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে, কংগ্ৰেছ নে বিজেপিৰ লগত? নাই, এতিয়াতো তেওঁলোকৰ প্ৰাৰ্থী এতিয়াও ঘোষণাই হোৱা নাই, গতিকে কংগ্ৰেছটো আৰু প্ৰতিদ্বন্দ্বী হ'বই নোৱাৰে। কংগ্ৰেছ ইয়াত প্ৰতিদ্বন্দ্বী হ'ব নোৱাৰে, এইটো আপুনি জানে ভালকৈ, গতিকে সেইটো আৰু মই দোহাৰাৰ প্ৰয়োজন নাই। প্ৰতিদ্বন্দ্বী নিশ্চয় কোনোবা থাকিব, তো দেখা যাব, সময়ত আহক। অত্যন্ত গুৰুত্বপূৰ্ণ কথা এটা কৈছে তেওঁ, যে পলাশবাৰী সমষ্টিত কংগ্ৰেছ ফেক্টৰে নহয়, প্ৰতিদ্বন্দ্বী কোনোবা এটা আহিব, মানে তেখেতে ইনডাইৰেক্টলি কৈছে কি বিজেপিৰ লগতে প্ৰতিদ্বন্দ্বিতা হ'ব। গতিকে সময়লৈ আমি বাট চাম, নিৰ্বাচনলৈ যিহেতু মাজত মাত্ৰ কেইটামান দিন বাকী। এয়া আছিল পলাশবাৰী বিধানসভা সমষ্টিৰ ইতিমধ্যে চমু আৱাস। এই মুহূৰ্তত আমি ৱেষ্ট গুৱাহাটী অৰ্থাৎ পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ কিছু চমু আৱাস আপোনালোকলৈ লৈ আহিছোঁ। আৰু 54 নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ ৰাইজে কি কয় আমি তাক আপোনালোকক জনাম, কিন্তু চমু আৱাস দিব বিচাৰিছোঁ যে বৰ্তমানৰ বিধায়কগৰাকী হৈছে অসম গণ পৰিষদৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা। বৰ্তমান ৰমেন্দ্ৰ নাৰায়ণ কলিতা পশ্চিম গুৱাহাটীত বিধায়ক হিচাপে আছে। আৰু 2016 চনত এইগৰাকী বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভোট লাভ কৰিছিল 1,32,184টা। ৰমেন্দ্ৰ নাৰায়ণ কলিতা এই 1,32,184টা ভোট লাভ কৰিছিল 2016 চনত পশ্চিম গুৱাহাটীত। আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰতিদ্বন্দ্বী আছিল জুৰি শৰ্মা বৰদলৈ। জুৰি শৰ্মা বৰদলৈ তেওঁ কংগ্ৰেছৰ আছিল, কংগ্ৰেছৰ পৰা ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰতিদ্বন্দ্বী আছিল জুৰি শৰ্মা বৰদলৈ। আৰু জুৰি শৰ্মা বৰদলৈ 54 নং যিটো পশ্চিম গুৱাহাটী বিধানসভা সমষ্টি, তাত তেওঁ ভোট লাভ কৰিছিল 2016ত 42,274টা। 42,274টা ভোট লাভ কৰিছিল। আৰু ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰতিদ্বন্দ্বী আছিল এগৰাকী জুৰি শৰ্মা বৰদলৈ। এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ যে এই যি সমষ্টি, তাত পুৰুষ ভোটাৰ কিমান আছে? পুৰুষ ভোটাৰ আছে 1,28,367টা। 1,28,367টা পুৰুষ ভোটাৰ আছে 54 নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিত। মহিলা ভোটাৰৰ সংখ্যা আমি আপোনালোকক জনাব বিচাৰিছোঁ, মহিলা ভোটাৰ আছে 1,25,190 গৰাকী। এয়া হৈছে পশ্চিম গুৱাহাটীৰ মহিলা ভোটাৰৰ সংখ্যা। একে সময়তে পশ্চিম গুৱাহাটীত সৰ্বমুঠ কিমান ভোটাৰ আছে সেয়া আমি আপোনালোকক জনাব বিচাৰিছোঁ। পশ্চিম গুৱাহাটীৰ সৰ্বমুঠ ভোটাৰ আছে 2,53,577 গৰাকী। পশ্চিম গুৱাহাটী সমষ্টিৰ চমু আৱাস আমি আপোনালোকক এই মুহূৰ্তত দিছোঁ। আৰু পশ্চিম গুৱাহাটী সমষ্টিত আমাৰ সাংবাদিক বিশ্বজিৎ দাসে ৰাইজৰ মতামত লৈছিল। ৰাইজ এইবাৰ কাৰ সৈতে আছে পশ্চিম গুৱাহাটীত? পশ্চিম গুৱাহাটী সমষ্টিবাসীয়ে কি বিচাৰে? পশ্চিম গুৱাহাটী সমষ্টিবাসী ৰাইজৰ এই মুহূৰ্তত মতামত আপোনালোকলৈ আমি আগবঢ়াইছোঁ। এইবাৰ ৰাইজ কাৰ সৈতে, কাক ভোট দিব, কেনেকুৱা ধৰণৰ চৰকাৰ বিচাৰে, এই সকলো কথা জানিবৰ বাবে ঈশান নিউজৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত মই এতিয়া উপস্থিত আছোঁ পশ্চিম গুৱাহাটী সমষ্টিৰ এখন বিশেষ গাঁও হৈছে, বিশেষ অঞ্চল হৈছে গড়গাৰা। আৰু এই গড়গাৰা অঞ্চলৰ মই এটা সৰু চকত আমি উপস্থিত হৈছোঁ। আৰু এই চকত আমি কিছু লোক দেখিছোঁ। এই লোকসকলৰ পৰা আমি জানিব বিচাৰিম। পোনে পোনে দাদাৰ ওচৰলৈ আহিছোঁ। দাদা, আচ্ছা আপুনি কওকচোন, নিৰ্বাচন আহিল, নিৰ্বাচন সমাগত, আৰু এনে সময়ত আপোনালোকে সকলো চৰকাৰী সা সুবিধা পাইছেনে? নমস্কাৰ, মোৰ নাম শ্ৰী নৱকুমাৰ। মই পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত 38 নম্বৰ উত্তৰ ভোলাগাঁও গাঁও পঞ্চায়তৰ গড়গাঁও গাঁৱৰ স্থায়ী বাসিন্দা। গতিকে আমাৰ ইয়াত নিৰ্বাচন সম্পৰ্কীয় কথাটো, আমি ৰমেন কলিতা আমাৰ 25 বছৰ বিধায়ক হৈ আছে বা মন্ত্ৰিত্ব আছিল। তেখেতে আমাৰ এইখিনি কাম বহুত যথেষ্ট কাম কৰিছে, ৰাস্তা ঘাট বা আমাৰ মঠ মন্দিৰ, আপোনাৰ বহুখিনি যথেষ্ট কাম কৰিছে। কোন দলৰ? ৰমেন কলিতা কোন দলৰ? AJP দলৰ। গতিকে তেখেতে বহুখিনি আমাৰ কাম কৰিছে। গতিকে তেখেতক আমি বিচাৰিছোঁ, আৰু তেখেতে আহিলে আমাৰ বহুখিনি সুবিধা হ'ব। এইখিনিয়ে মোৰ ক'ব লাগে। আৰু হয় হয়, ৰমেন কলিতাক তেওঁলোকে বিচাৰিছে আৰু মিত্ৰজোঁটৰ, আৰু ঠিক আছে, হয় হয়, আপুনিও ক'ব। গতিকে হয় 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 হয়, আপোনাৰ পৰা জানিব। ৰমেন কলিতাই একো কৰা নাই। চৰকাৰী আঁচনি হিচাপে তেওঁ 30 কোটি নে 25 কোটি টকা পায়, সেইখিনি দি তেওঁ আঁচনি ফাণ্ডৰ কামখিনি তেওঁ কৰিবই লাগিব। মাষ্ট বি, ইয়াত কোনো লুক আউট নাই, কৰিবই লাগিব তেওঁৰ, কাৰণ তেওঁ কৰা কাম নাই, তেওঁৰ ফাণ্ডত সেইখিনি পইচাহে তেওঁ কৰিবই লাগিব। তাতকৈ ডাঙৰ কথা কৈছোঁ, পৰিৱৰ্তন আনিছে বিজেপি। যিহেতুকে অসমত আজি এই 5টা বছৰত গোটেই ভাৰতবৰ্ষত বিজেপি চৰকাৰ চলি আছে, গতিকে অনাগত 5 বছৰতো বিজেপি চৰকাৰ হ'বই, আৰু অসমতো সেই তুলনাত বিজেপি চৰকাৰ হ'বই। বিজেপি চৰকাৰ নহ'লে ৰমেন কলিতাই ক'তো যাব নোৱাৰে। মেইন কথা, তেওঁ জিকিবই নোৱাৰে। আমাৰ ছাপোৰ্টত তেওঁ অনা বিগত ইলেকশ্যনত তেওঁ বহুত ভোটত, বিপুল ভোটত জিকিছে, সেইটো মই স্বীকাৰ কৰোঁ, আৰু তেওঁ নিজে স্বীকাৰ কৰিব। এইবাৰ কিন্তু
কথা আছিল কি এই 5 বছৰ আমাক দিয়াৰ কথা আছিল, কিন্তু এই 5 বছৰ হয়তো দলৰ কিবা সিদ্ধান্ত মৰ্মে তেওঁক দিয়াৰ আমি শুনি আছোঁ, তেখেতে পাব বুলি শুনিছোঁ। কিন্তু আমি যদি তেখেতে এইবাৰ ইলেকশ্যনত কেণ্ডিডেট হিচাপে তেওঁ নমিনেট ছিলেক্টেড হয়, আমি ভোট বৰ্জন কৰিবলৈ বাধ্য হ'ম। তাৰমানে আমাৰ বিজেপিৰ মানুহখিনি ভোট বৰ্জন কৰে আৰু দেখিম তেওঁ কেনেকৈ জিকি কিনে এইবাৰ ইলেকশ্যনত জয়যুক্ত লাভ কৰে। আমি চেলেঞ্জ, আমাৰ এইটো চেলেঞ্জ। তাৰমানে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে যদি ৰমেন কলিতাক যদি মানে কি দলে চিলেকশ্যন কৰে, তেনেহ'লে আপোনালোকে ভোট বৰ্জন কৰিব, মানে ৰমেন কলিতাক কোনো পধ্যে নামানে। বিজেপিৰ কেণ্ডিডেট দিলে মানিব? বিজেপিৰ কেণ্ডিডেট দিলে 100% মানিম, কিয় নামানিম? গতিকে যদি এইবাৰ সঁচাকৈ তেখেতক দিয়ে, তেওঁ আমি চববিলাকে ভোট বৰ্জন কৰিম। বিজেপি আমি এটা আলোচনাত জড়িত হ'ম আৰু আলোচনাত মিলিত হয় আমি তেখেতক তাৰমানে ডাইৰেক্টলি ভোট বৰ্জন কৰিম যে ৰমেন কলিতাক আমি ভোট নিদিওঁ, বেলেগ দলত আমি গত্যন্তৰ বিচাৰি ল'ম। গতিকে অন্য উপায় আমাৰ হাততো নাই, কাৰণ আমি বহুত ভুগিলোঁ। আমি একো পোৱা নাই আজি 5 বছৰে, একোৱে পোৱা নাই তাৰমানে। সেইকাৰণে এইখিনি মোৰ ক'বলগীয়া আছিল। যা হওক, সমজুৱা অনুষ্ঠানত সুধিছে, নানানটাই বিভিন্ন মত দিব পাৰে, মোৰ মতটো মই দিলোঁ। ঠিক আছে, হয় হয়। দাদা, আপুনি এজন সাধাৰণ নাগৰিক, আপুনি সুন্দৰভাৱে কথাখিনি শুনি আছে। দাদা, ভোট আহিল, আপুনি মানে কি ভোট এইবাৰ মানে কি কাক দিয়াৰ আশা কৰিছে? চাওঁ, আমি ৰমেনকে দিব লাগিব। ৰমেন কলিতা, এজিপি ৰমেন কলিতা। হয়, আপুনি চৰকাৰী সকলো সা সুবিধা পাইছেনে? কিছু পাইছোঁ, সিমান নাপালেও। হয়। আচ্ছা বাইদেউ, আপোনালোকে চৰকাৰী যিবিলাক সা সুবিধা, যেনে ধৰি লওক লেট্ৰিন, মানে কি চৰকাৰী ঘৰ, এইবিলাক পাইছেনে? মই পাইছোঁ। হয় হয়। অৰুণোদয় আঁচনি পাইছেনে? পাইছোঁ। হয় হয়। আপোনাৰ এইবাৰ ভোট আহিছেনে? ভোট আহিছে। এই প্ৰথম ভোট নেকি? নহয়, আগত দিছে? অঁ। আচ্ছা, হয় হয়। আপুনি এইবাৰ ধৰি লওক মানে কি ইয়াতে বিজেপিৰ চৰকাৰ চলি আছে, ইয়াত মিত্ৰজোঁটৰ যিটো অগপৰ প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ কলিতা, তেওঁ MLA, আৰু ধৰি লওক আগন্তুক বিভিন্ন ধৰণৰ দলো আহিছে, কংগ্ৰেছৰ দল আছে, প্লাছ অসম জাতীয় পৰিষদ আছে। আপোনালোকে এইবাৰ ভোট কাক দিব? বিজেপিকে দিম বুলি ভাবিছোঁ। বিজেপিকে দিব। হয়, এখেতসকলে যিহেতু চৰকাৰী সকলো সা সুবিধা পাইছে, তাৰ কাৰণে বিজেপিকে ভোট দিয়াৰ মন মেলিছে। আমি ইয়াৰ পিছত আৰু অন্য এটা ঘৰলৈ যাত্ৰা কৰিম। আৰু তাৰ আগে ধৰি লওক চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি দিছে ইতিমধ্যে। আপুনি চৰকাৰী সকলো আঁচনি পাইছেনে? বিশেষকৈ অৰুণোদয় আঁচনি পাইছেনে? নাই। অৰুণোদয় আঁচনি পোৱা নাই নেকি? নাই পোৱা। হয় হয়। আপোনাৰ চৰকাৰী ঘৰ পাইছেনে? আগতে পাইছিলোঁ, আমাৰ তেখেত থাকোঁতে। এতিয়া আপোনাৰ স্বামী নাই? নাই, হয় হয়। কোনোৱে নাই, মই অকলে দে। অকলশৰীয়া নেকি? হয়। আপুনি একদম কষ্ট কৰি খায়? হয়। হয় হয়। আচ্ছা, এইটো সমষ্টিটো পশ্চিম গুৱাহাটী সমষ্টি নিশ্চয়। আচ্ছা, আপোনালোকে ভোট আহিল, যিহেতু বিভিন্ন ধৰণৰ দল আছে, বিভিন্ন নতুন নতুন দল আহিছে, আপোনালোকে এইবাৰ ভোট কাক দিয়াৰ আশা কৰিছে? সেইটো আৰু সময়ত হ'ব আৰু কাক দিম আৰু। হয়। ঠিক আছে। তেখেতে অতি কৌশলেৰে কৈছে সময়লৈ বাট চাব কাক ভোট দিয়া যাব। গতিকে আমি এতিয়া ভোটটো নিজৰ কথা, আৰু এইটো আৰু কৈ নথওঁ এতিয়া। হয় নেকি? ঠিক আছে, তেখেতে ভোটটো নিজৰ কথা তেখেতে কৈ নথয়। আমি এবাৰ এটা অন্য স্থানলৈ যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ। হয়, এতিয়া পশ্চিম গুৱাহাটী সমষ্টিৰ এটা বিশেষ চকত উপস্থিত হৈছোঁ, আৰু এই চকৰ কিছুমান ৰাইজৰ মনৰ কথা আমি জানিব বিচাৰিম। আৰু ৰাইজে মানে আগন্তুক নিৰ্বাচনৰ সময়ত কেনেকুৱা ধৰণৰ দলক সমৰ্থন কৰে, কাক সমৰ্থন কৰে, আমি এই সমগ্ৰ কথা জানিবৰ বাবে এগৰাকী দাদা আছে আমাৰ ওচৰত। দাদা নমস্কাৰ। নমস্কাৰ। চৰকাৰী যিবিলাক সা সুবিধা, এইবিলাক আপোনালোকে পাইছেনে? সা সুবিধা মানে অলপ পাইছোঁ, ঠিক তেনেকুৱা পোৱা নাই আৰু। হয়। ভোট আহিল, ভোটৰ সময়ত সকলো ৰাজনৈতিক নেতা কৰ্মীসকলে ইতিমধ্যে তেওঁলোকৰ নিজৰ নিজৰ কুচকাজ আৰম্ভ কৰিছে। আৰু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ বৰ্তমান এইটো সমষ্টি ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ দখলত আছে। আৰু ধৰি লওক আগন্তুক যিটো নিৰ্বাচন আহিছে, এমাহ পিছতে নিৰ্বাচন, এমাহো নাই বাকী, আপোনালোকে কাক ভোট দিয়াৰ সিদ্ধান্ত লৈছে বা কেনেকুৱা মানুহক দিয়াৰ সিদ্ধান্ত লৈছে? ভাবিছোঁ এইবাৰ ভাল এটা প্ৰাৰ্থী হ'লে ভাল হয়, তেনেকুৱাটো ভাবিছোঁ। ধন্যবাদ দাদা। আচ্ছা দাদা, আপোনাৰ ওচৰত আহিছোঁ আমি। বেয়া নাপায় যদি ধৰি লওক আপুনি মানে কি মনৰ কথা জানিব বিচাৰিছোঁ, চৰকাৰৰ পৰা সকলো সা সুবিধা পাইছেনে আপুনি? চৰকাৰৰ পৰা পাইছোঁ, চাউল উঠে পাইছোঁ। চাউলটো পাইছে আৰু বেলেগ পোৱা নাই নেকি? একো মানে আৰু হেৰি পাইছোঁ, কেৰাচিন তেল পাইছোঁ। কেৰাচিন তেল পাইছে, এইটো বুজি পাইছোঁ, অঞ্চলতে পৰে। দালি, আলু, মিঠাতেল এইবিলাক পাম আমি। আচ্ছা, এইবিলাক পোৱা নাই। আপোনালোকে এইবাৰ যিটো ভোট আহিছে, আৰু বেছি দিন নাই, মাত্ৰ বৰ বেছি 20 দিনৰ পিছতে আৰু ভোট হ'ব, আপোনাক কাক ভোট দিয়াৰ সিদ্ধান্ত? এই ৰমেন কলিতাক দিম এই ভোট। ৰমেন কলিতাক দিম? হয় হয়। আপুনিতো ক'লে যে একো পোৱাই নাই, তাৰপিছতো ধৰি লওক দিমেই, তেখেতক দিমেই আৰু দিম। ঠিক আছে, একো নোপোৱাৰ পিছত তেখেতে ৰমেন কলিতাকে ভোট দিব। ৰমেন কলিতাই তেওঁলোকৰ নেতা, যিটো গম পাইছোঁ। এইবাৰ আমি জানিব বিচাৰিম, এগৰাকী দাদা আছে, দাদাগৰাকীয়ে, দাদা নমস্কাৰ দাদা। হয় দাদা, যিটো এই চৰকাৰী যিখিনি সা সুবিধা, এইটো পশ্চিম গুৱাহাটী সমষ্টি, ইয়াত আপোনালোকে যিখিনি সা সুবিধা সকলো পাইছেনে? নাই, পোৱা নাই নহয়? হয় হয়। যিটো আগন্তুক নিৰ্বাচন আহিছে, বিভিন্ন ধৰণৰ দলে কুচকাজ আৰম্ভ কৰিছে, এই ক্ষেত্ৰত আপোনালোকৰ মানে কি মতামত কি? কাৰ পক্ষত ইয়াতে জনসাধাৰণে এইবাৰ ভোট দিব বুলি ভাবে?
ভোট মানেতো বিজেপি চৰকাৰে হ'ব, কিন্তু তেওঁলোকে কমচে কম দুখীয়া মানুহৰ প্ৰতি অলপ চাব লাগিছিল যে বস্তুৰ দামবিলাক বাঢ়াই দিছে। এটা গেছ কিনিব লাগিলে 1000 টকা লগা হৈছে, আমি 1000 টকা ভৰি গেছ কিনি পাই নাছিলোঁ। গতিকে ইমান বস্তুৰ দাম বাঢ়িছে য'ত নেকি চৰকাৰ আমাক নালাগে, কিন্তু তেওঁলোক বিজেপি চৰকাৰ হ'বই, ৰ'দ নাই এনেকুৱা হৈছে। বেছি দিন আৰু ভোটলৈকে নাই। আপোনালোকে এইবাৰ চৰকাৰী সকলো সা সুবিধা পাইছেনে? ভোটৰ আগে আগে সুধিছোঁ। কম এতিয়া অলপ কিছু কিছু পাইছোঁ, কিন্তু নোপোৱা নহয়। অৰুণোদয় আঁচনি পাইছোঁ, চাউলটো হেৰি কৰি পাইছোঁ, এনে দি আছে সেই কৰোণাৰ কাৰণে, সেইখিনি পাইছোঁ আৰু। যিটো ভোট আহিলে আপোনালোকে কেনেকুৱা ধৰণৰ মানুহক ভোট দিব, কাৰ পক্ষত ভোট যাব বুলি ভাবে? হয়, যিজনে প্ৰয়োজনীয় হয় তেখেতকে আমি ভোটটো দিম বুলি পেলাই ভাবিছোঁ। যিটোৱে আমাৰ মানে তেখেতে সুবিধাটো দিব পাৰে বা তেওঁ যিটো হয় আৰু চৰকাৰী মতে দিব পাৰে, তেখেতৰ ওপৰতে দিম ভোটটো। হয় হয় বাইদেউ, আপোনাৰ পৰা জানিব বিচাৰিম বাইদেউ, ধৰি লওক নিৰ্বাচন আহিল, তাৰ আগে আগে ধৰি লওক বিভিন্ন ধৰণৰ নতুন নতুন দল আহিছে আৰু ইতিমধ্যে অসম জাতীয় পৰিষদ, ৰাইজৰ দল, কংগ্ৰেছেও মহাজোঁট গঠন কৰি ইতিমধ্যে চৰকাৰ গঠন কৰাৰ প্ৰচেষ্টা চলি আছে। এগৰাকী আপুনি সাধাৰণ ভোটাৰ হিচাপে, সাধাৰণ নাগৰিক হিচাপে এইবাৰ ভোট কাৰ পক্ষত ৰাইজে দিব বুলি ভাবে আৰু আপোনাৰ মনোভাৱ কি? এইটো তাৰমানে আমিতো বহুত বস্তু পাইছোঁৱেই, ধৰক চাউল পাইছোঁ, অন্নদা আঁচনিৰ সেইটো পাইছোঁ আৰু এনেকৈ বিভিন্ন ধৰণৰ বহুত বস্তুৱে পাইছোঁ, কিন্তু নোপোৱা নহয়। নোপোৱা বুলিতো আমি ক'ব নোৱাৰোঁ। আৰু যিটো চৰকাৰ আমাৰ ইয়াতে চলিছে সেইটো চৰকাৰতো আমি দিবই লাগিব, সেইটো চৰকাৰটো আমি দিবই লাগিব। আমি যিখিনিৰ পৰা তাৰমানে আমি ধৰক পাইছোঁ সেইখিনিৰ পৰা তেখেতকতো আমি হেৰি কৰিবই লাগিব, আৰু তেওঁলোকক আমি সেই চৰকাৰটো আমি উঠাবই লাগিব। হয়, মানে তেওঁলোকৰ মতে যাৰ পৰা মানে সা সামগ্ৰী পাইছে তেওঁক ভোট দিবই লাগিব, এইটোৱেই হ'ল এই অঞ্চলৰ ৰাইজৰ মনৰ কথা। এয়া আছিল দুটাকৈ বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত। প্ৰথমতে আমি 50 নং পলাশবাৰী বিধানসভা সমষ্টি আৰু 54 নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ ৰাইজৰ মনৰ কথা আপোনালোকলৈ আগবঢ়ালোঁ। আৰু নিশ্চিতভাৱে আপোনালোকে অনুভৱ কৰিব পাৰিছে যে এইবাৰ ৰাইজে কি বিচাৰে বা এইবাৰ ৰাইজ কাৰ সৈতে আছে। এই দুটা উল্লেখনীয় বিধানসভা সমষ্টিৰ ৰাইজে এইবাৰ কাক বিচাৰে, যিহেতু বিভিন্ন প্ৰান্তত ইতিমধ্যে টিকট ঘোষণা কৰা হৈছে। বিভিন্ন প্ৰান্তত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সকলৰ মাজত যুঁজু এই মুহূৰ্তত চলি আছে। আৰু তেনে ক্ষেত্ৰত যিহেতু নিৰ্বাচন সমাগত, 3টা ফেজত অৰ্থাৎ 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব অসমত, গতিকে নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজে কি কয় আমি সমষ্টি এটা ক্ষেত্ৰভিত্তিক ইতিমধ্যে অধ্যয়ন কৰিছোঁ। আৰু আজি আপোনালোকলৈ আগবঢ়ালোঁ এই দুটা বিশেষ বিধানসভা সমষ্টিৰ ৰাইজৰ মনৰ কথা। আৰু প্ৰতিদিনেই আমি নিশা আপোনালোকলৈ লৈ আহিম একোটা সমষ্টিৰ ৰাইজৰ মনৰ কথা। আৰু ইয়াৰ লগে লগে ৰাইজৰ মনৰ কথাৰ পৰা মই নেত্ৰজিৎ বৰাই এই মুহূৰ্তত বিদায় লৈছোঁ। ধন্যবাদ।